নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট গ্ৰেড 3 এণ্ড গ্ৰেড 4 আৰু আছাম পুলিচৰ বাবে আহিব পৰা কেইটামান সম্ভাৱনীয় GKGSৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। এইকেইটা কুৱেশ্যন এক্সামত আহিব পৰা সম্ভাৱনা আছে, সেইকাৰণে মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। তেতিয়াহ'লে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? ইয়াৰে উত্তৰটো আছে কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক বিশ্বসিংহ। তেওঁ কোচ ৰাজ্যৰ প্ৰতিষ্ঠা কৰি কোচবিহাৰত ৰাজধানী পাতে। নেক্সট কুৱেশ্যন, গড়গয়া ৰজা বুলি কাক কোৱা হয়? ইয়াৰে উত্তৰটো হৈছে চুকলেংমুঙক। চুকলেংমুঙক গড়গয়া ৰজা বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন? ইয়াৰে উত্তৰটো আছে নৰনাৰায়ণ। নৰনাৰায়ণ হৈছে কোচ ৰাজবংশৰ শ্ৰেষ্ঠ ৰজা। নেক্সট কুৱেশ্যন, কিমান চনত মিৰ জুমলাই অসম আক্ৰমণ কৰিছিল? ইয়াৰে উত্তৰটো আছে 1662 চনত। 1662 চনত মিৰ জুমলাই অসম আক্ৰমণ কৰিছিল। নেক্সট কুৱেশ্যন, আহোম ৰাজ্যৰ ৰাজধানী চৰাইদেউত কিমান চনত প্ৰতিষ্ঠা কৰিছিল? ইয়াৰে উত্তৰটো হৈছে 1253 চনত। নেক্সট কুৱেশ্যন, ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল? ইয়াৰে উত্তৰটো আছে 1826 চনত। নেক্সট কুৱেশ্যন, অসমৰ মাটিৰ জৰীপ কৰা প্ৰথম ৰজাজন কোন? ইয়াৰে উত্তৰটো আছে গদাধৰ সিংহ। গদাধৰ সিংহ অসমৰ মাটিৰ জৰীপ কৰা প্ৰথমজন ৰজা। নেক্সট কুৱেশ্যন, আহোমৰ শেষ ৰজাজন কোন? ইয়াৰে শুদ্ধটোতো হৈছে পুৰন্দৰ সিংহ। পুৰন্দৰ সিংহ হৈছে আহোমৰ শেষ ৰজা। নেক্সট কুৱেশ্যন, কিমান চনত ইটাখুলিৰ ৰণ হৈছিল? ইয়াৰে উত্তৰটো আছে 1681 চনত। 1681 চনত ইটাখুলিৰ ৰণ হৈছিল। নেক্সট কুৱেশ্যন, মুছলমানৰ প্ৰথম অসম আক্ৰমণ কিমান চনত হৈছিল? মুছলমানৰ প্ৰথম অসম আক্ৰমণ হৈছিল, ইয়াৰ উত্তৰটো আছে 1206 চনত। নেক্সট কুৱেশ্যন, আহোম ৰাজ্যৰ ৰাজধানী যোৰহাটত কিমান চনত প্ৰতিষ্ঠা কৰিছিল? ইয়াৰে উত্তৰটো আছে 1794 চনত। নেক্সট কুৱেশ্যন, কিমান চনত অসম ছাত্ৰ সন্মিলনৰ প্ৰতিষ্ঠা হয়? উত্তৰটো হৈছে 1916 চনত। জানি থ'ব যে ছাত্ৰ সন্মিলনে 1920 চনত অসহযোগ আন্দোলনত যোগদান কৰে। নেক্সট কুৱেশ্যন, বৰ্মন বংশৰ শেষ ৰজাজনৰ নাম কি? ইয়াৰে উত্তৰটো আছে ভাস্কৰ বৰ্মন। নেক্সট কুৱেশ্যন, চুতীয়া ৰাজ্যৰ শেষৰ ৰজাজনৰ নাম কি? ইয়াৰে উত্তৰটো হ'ব নীতিপাল। চুতীয়া ৰাজ্যৰ শেষৰ ৰজাজন নাম হৈছে নীতিপাল। নেক্সট কুৱেশ্যন, বৰ্মন বংশৰ প্ৰতিষ্ঠা কোন? ইয়াৰে উত্তৰটো হ'ব পুষ্যবৰ্মন। বৰ্মন বংশ পুষ্যবৰ্মনে প্ৰতিষ্ঠা কৰিছিল। আজি শেষৰ প্ৰশ্নটো হৈছে ভাস্কৰ বৰ্মনৰ নিধনপুৰত তাম্ৰলিপিৰ মুখ্য উদ্দেশ্য কি আছিল? ইয়াৰে উত্তৰটো হ'ব ব্ৰাহ্মণক মাটি দান কৰা।